Hello everyone, এতিয়া হাফ থুৰিয়া সেট যেটো কোৱা হয় মানে থুৰিয়াৰ হাফটো বহুতে লটাস বুলিও কয় পিন্ধি আহিছো ৰূপৰ ওপৰত পাথনৰ কাম কৰা আৰু ইয়াৰিংছ এনেকে হ্যাঙ্গিং আহিব বৰ ধুনিয়া হয় আৰু সাইজটো ডাঙৰ হয় সৰু নহয় কিন্তু গ্ৰীন কালাৰত বহুতে বিচাৰি থাকে সো মই প্ৰথমতে গ্ৰীনটো পিন্ধি আহিছো আৰু কি কালাৰ আছে আপোনালোকক দেখাই দিম আৰু চাই থাকক আপোনালোকে লাষ্টত মই প্ৰাইসটো জনাই দিম এতিয়া পিন্ধি আহিছো ৰেড কালাৰ এজ ইউজুৱেল সকলোৱে যেটো কালাৰ ভাল পায় সদায় ৰেডটো সকলোৰে প্ৰিয় ন আৰু ৰেডটো বহুত কাপোৰৰ লগতো যায় সো এইটো ৰেড কালাৰ আৰু আপোনালোকে এইটো ল'ব পাৰে ৰেডটো ল'ব পাৰে আৰু দুটা কালাৰ আছে দেখুৱাই দিম আৰু ব্লুটোৰ কথাটো কবই নালাগে ইমান ধুনিয়া ৰয়েল ব্লুটো ন মই মানে বৰ ভাল পাওঁ এই কালাৰটো ৰয়েল ব্লুটো বহুত উজ্জ্বল হয় বহুত ধুনিয়া আৰু ইয়াৰিং সেম হ্যাঙ্গিং আহিব যদি আপোনালোকে লব বিচাৰে স্ক্ৰিনত থকা নম্বৰত সোনকালে যোগাযোগ কৰিব কাৰণ কালাৰবোৰ সিঙ্গল আহিছে ৰেড আৰু গ্ৰীনটো বেছিকে আছে ব্লু আৰু এটা কালাৰ আছে দেখুৱাই দিও তাৰ পাছত গম পাব মানে অলপমান সিক্ৰেট ৰাখিলে ভাল হয় ন আৰু লাষ্টৰ কালাৰটো হৈ গল মাল্টি কালাৰ সো চাৰিটা কালাৰে মোৰ ওচৰত এভেইলেবল আছে যদি লব বিচাৰে স্ক্ৰিনত থকা নম্বৰত যোগাযোগ কৰিব দুটা নম্বৰ দিছো দুইটা নম্বৰতে আপোনালোকে মোক কন্টাক্ট কৰিব পাৰিব আৰু যদি লব বিচাৰে তেতিয়া সোনকালে যোগাযোগ কৰিব থ্যাংক ইউ